দীপৰ বিলত চলি থকা 13 বছৰ অনুৰ্ধৰ সদৌ অসম ক্লাব পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ নলবাৰী এগৰাকী সম্ভাৱনাময় খেলুৱৈৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। গুৱাহাটীৰ ৰেইনবো ক্ৰিকেট একাডেমী আৰু নলবাৰীৰ গৰ্ডন ক্ৰিকেট একাডেমীৰ মাজত অনুষ্ঠিত মেচত গৰ্ডন ক্ৰিকেট মেচৰ জন্ময় ৰাজবংশীয়ে 139টা বলত 424 ৰান সংগ্ৰহ কৰি সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হয়। গৰ্ডন একাডেমীৰ আনগৰাকী খেলুৱৈ হাদিউ জামানৰ সৈতে বেট ধৰি জন্ময় ৰাজবংশীয়ে প্ৰথমে 31টা বলত 100 ৰান সংগ্ৰহ কৰে। 66টা বলত সংগ্ৰহ কৰে 200 ৰান, 79টা বলত সংগ্ৰহ কৰে 300 ৰান, 131টা বলত সংগ্ৰহ কৰে 400 ৰান আৰু 139টা বলত মুঠ ৰান সংগ্ৰহ কৰে 424। গৰ্ডন ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষক মহেশ্বৰ হালৰ নেতৃত্বত নলবাৰীৰ দলটোৱে চমক দেখুৱাবলৈ সক্ষম হৈছে। স্যাৰ, আপোনালোকৰ গৰ্ডন একাডেমী আজি গুৱাহাটীৰ অনুষ্ঠিত ক্ৰিকেট খেলখনত ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছে জন্ময় ৰাজবংশীয়ে। আপুনি তেওঁৰ বিষয়ে আৰু খেলখনৰ বিষয়ে অলপ ধৰক। আজি প্ৰথম বৰ্ষত এই অনুষ্ঠিত কৰিছে ফাৰ্ষ্ট ACD চেলেঞ্জ ক্ৰিকেট টুৰ্ণামেণ্ট মানে দীপৰ বিলত, গুৱাহাটী দীপৰ বিলত অল আছাম ভিত্তিত আণ্ডাৰ 13 ইণ্টাৰ কোচিং ইণ্টাৰ একাডেমি ক্ৰিকেট টুৰ্ণামেণ্টত এই টুৰ্ণামেণ্টত আমি আজি প্ৰতিনিধিত্ব কৰিলোঁ। এই আমাৰ এগেইনষ্ট টিমত আছিলে আপোনাৰ ৰাইনোলেণ্ড ক্ৰিকেট একাডেমি গুৱাহাটী বি দল, আৰু এই দলৰ এগেইনষ্টত আমাৰ খেলুৱৈ একাডেমীৰ খেলুৱৈ জন্ময় ৰাজবংশীয়ে আজি এটা সুন্দৰ পাৰফৰ্মেঞ্চ এটা দেখুৱালে। প্ৰথমে তেওঁ চেঞ্চুৰী কোবালে, 31টা বল 31 বলত তেওঁ চেঞ্চুৰী কোবালে। এইটো ধৰক কিজানি আমাৰ হিষ্ট্ৰীত অসম হিষ্ট্ৰীত ধৰক খুব নাই মোৰ সম্ভৱ। দ্বিতীয়তে ডাবল চেঞ্চুৰী কোবাই দিলে তেওঁ 66 বলত ডাবল চেঞ্চুৰী কোবাই দিলে। এইটোও হিষ্ট্ৰীত নাই মই জনাত। তাৰপিছত আকৌ ডাৱৰ ট্ৰিপল চেঞ্চুৰী আনবিলিভেবল ট্ৰিপল চেঞ্চুৰী কোবাই দিলে মাত্ৰ 98টা বলত 98 বলত ট্ৰিপল চেঞ্চুৰী কোবাই দিলে। তাৰপিছত আকৌ হ'ল আমাৰ কোবাই তেনেকুৱা হ'ল জন্ময় ৰাজবংশীয়ে 400 ৰান কোবাই দিলে। 400 ৰান তাৰমানে ধৰক আমাৰ অসমৰ হিষ্ট্ৰীত মই জনালৈকে অসমৰ হিষ্ট্ৰীত কোনো নাই। 400 ৰান কোবাই দিলে তেওঁ 127টা বলত 400 ৰান কোবাই দিলে। 400 ৰান কোবাটো তাৰমানে বহুত ডাঙৰ কথা। আমি এই চিকতে জন্ময় ৰাজবংশীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। গৰ্ডন ক্ৰিকেট একাডেমীৰ তৰফৰ পৰা উদযাপন সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তেওঁ আজি ধৰক 129 বলত 424 ৰান কৰিলে, এটা সুন্দৰ ইনিংছ খেলিলে। গতিকে এই চিকতে তেওঁক ধন্যবাদ কৰিছোঁ আৰু উদ্যোগক ধন্যবাদ কৰিছোঁ। সুন্দৰ টুৰ্ণামেণ্ট এখন অনুষ্ঠিত কৰিছে আৰু আমি আৰু নেক্সট দ্বিতীয় পৰ্যায়ৰ গেম আছে, 28 তাৰিখে দ্বিতীয় পৰ্যায়ৰ গেম আছে। 139টা বলত 424 ৰান সংগ্ৰহেৰে ৰাজ্যবাসীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হোৱা জন্ময় ৰাজবংশী বিজেপিৰ মহিলা মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভানেত্ৰী মাধৱী ৰাজবংশীৰ পুত্ৰ। আলিয়াৰ ব্যৱসায়ী নিৰঞ্জন দাস আৰু মাধৱী ৰাজবংশীৰ কনিষ্ঠ পুত্ৰ জন্ময় ৰাজবংশী। আলিয়াৰ বাপুজী জাতীয় বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰ। পুত্ৰৰ এনে সাফল্যই আনন্দিত কৰি তুলিছে পিতৃ মাতৃ তথা পৰিয়ালৰ সকলোকে। নমস্কাৰ। জন্ময় ৰাজবংশী আমাৰ ল'ৰা। সি গৰ্ডন ক্ৰিকেট একাডেমী নলবাৰীত শিকি আছে আৰু আজি গুৱাহাটীত এখন ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল গৰ্ডন ক্ৰিকেট একাডেমী আৰু ৰাইনো ক্লাব একাডেমীৰ লগত। আজিৰ খেলখনত সি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। 139টা বলত 424 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তাৰ ইমান সাফল্যৰ কাৰণে মই ক্ৰিকেট একাডেমীৰ কোচাৰ অৰ্থাৎ প্ৰশিক্ষকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই আশা কৰোঁ যাতে সি অনাগত ভৱিষ্যতত আমাৰ নলবাৰী জিলাৰ লগতে অসম লগতে ভাৰতবৰ্ষৰ নাম ক্ৰিকেট জগতত সি আগুৱাই লৈ যাব পাৰে। তাৰ কাৰণে মই সমূহ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যেন ল'ৰাটোক আশীৰ্বাদ দি তাৰ ভৱিষ্যত জীৱন লগতে আমাৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। তাৰ কাৰণে মই আহ্বান জনাইছোঁ। নমস্কাৰ। নলবাৰীৰ পৰা প্ৰণৱ জ্যোতি কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।